হগ্গয়ৰ ভাৱবাণীৰ কিমান দিন পাছত জখৰিয়াই ভাৱবাণী কৰিছিল? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। মাজে মাজে পুৰণি নিয়মৰ পৰা আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক অধ্যয়নৰ বাবে লৈ বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে ইয়াত অধ্যয়ন কৰা হ'ব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰিয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিছিলো। আৰু এই জখৰিয়া ভাৱবাদীৰ পুস্তকখনৰ এটা চমু পৰিচয় আগবঢ়াই ১ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই জখৰিয়া ভাৱবাদীৰ পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদৰ পৰা ৭ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। জখৰিয়াৰ পুস্তকখনত থকা দৰ্শনবোৰ দানিয়েল আৰু জিহিজকেল আৰু প্ৰকাশিত বাক্যৰ পুস্তকবোৰৰ সৈতে মিল আছে। জখৰিয়াৰ জন্ম দেশৰ বাহিৰত বাবিলৰ খালৰ কাষত হৈছিল, কিন্তু তেওঁ দেশলৈ উভতি অহাৰ পাছত কথাবোৰ লিখিছিল।
জখৰীয়া ভাৱবাদীৰ পুস্তকখনৰ প্ৰথম 6টা অধ্যায় মছিহ আৰু তেওঁৰ 1000 বছৰীয়া শাসন সম্বন্ধীয়। এই খণ্ডটোত মুঠতে 10টা দৰ্শন লিপিবদ্ধ কৰা আছে আৰু জখৰীয়াক সেই 10টা দৰ্শনৰ সকলোবোৰ একে ৰাতিতে দিয়া হৈছিল। দৰিয়াবছ ৰজাৰ ৰাজত্বৰ 2য় বছৰত 8ম মাহত জখৰীয়া ভাৱবাদীলৈ প্ৰভুৰ এই বাক্যবোৰ আহিছিল বুলি একেবাৰে প্ৰথমতে জনাই দিয়া হৈছে। দৰিয়াবছ আছিল পাৰস্যৰ ৰজা। হেয়া আছিল ইছৰাইলৰ অৱশিষ্টসকলে বাবিলত কটোৱা 70 বছৰীয়া বন্দিত্বৰ পিছত নিজৰ দেশলৈ উভতি অহাৰ সময়। ইছৰাইল বা যিহুদাত তেতিয়া কোনো ৰজা নাছিল। দাউদৰ বংশ সিংহাসনৰ পৰা অপসাৰিত ইতিমধ্যে হৈছে আৰু অনা ইহুদীসকলৰ সময় চলি আছে। দৰিয়াবছৰ 2য় বছৰতে হগ্গই ভাৱবাদীয়েও ভৱিষ্যৎবাণী কৰিছিল। সেই বছৰৰ 6ষ্ঠ মাহত হগ্গয়ৰ কথাখিনি আৰম্ভ হয় আৰু জখৰীয়াই তাৰ 2 মাহৰ পাছত আৰম্ভ কৰে। বাবিলৰ বন্দী অৱস্থাৰ পৰা মুক্ত হৈ জেৰুজালেমলৈ উভতি অহা সেই যিহুদী লোকসকলৰ প্ৰতি জখৰীয়াই ভাৱবাণী কৰিছিল। জখৰীয়াই তেওঁলোকক কৈছিল যে তেওঁলোকে বাবিল দেশলৈ বন্দী হৈ যাব লগাৰ মূল কাৰণটো এয়ে আছিল যে ঈশ্বৰ যিহুৱা তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ ওপৰত অতিশয় অসন্তুষ্ট হৈছিল। তেওঁলোকে ঈশ্বৰৰ প্ৰতি অবাধ্য হৈ ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিছিল। তাৰ শাস্তি স্বৰূপে তেওঁলোকক নিজৰ দেশৰ পৰা উৎখাত কৰি বাবিললৈ পঠিওৱা হৈছিল। এতিয়া জখৰীয়াই তেওঁলোকক সকীয়াই দিছে তেওঁলোকে যাতে একে ভুলেই নকৰে। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আমাৰ আগৰ অনুষ্ঠানটো আপুনি শুনিছিল নে বাৰু? যদি শুনিছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে যোৱা অনুষ্ঠানত আমি বাইবেলৰ এখন নতুন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। পুস্তকখনৰ নাম কি বাৰু? পুস্তকখন হৈছে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক। আমি চমুকৈ এই পুস্তকখনক জখৰীয়া পুস্তক বুলিয়েই ক'ম। যদি আপুনি যোৱা অনুষ্ঠানটো শুনিছিল তেন্তে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত এই জখৰীয়া পুস্তকৰ এটি চমু পৰিচয় আগবঢ়ালোঁ আৰু লগতে এই জখৰীয়া পুস্তকৰ প্ৰথম অধ্যায়ৰ প্ৰথম পদটো পাঠ কৰি দুষাৰমান কথা আলোচনা কৰিলোঁ। গতিকে আজি আমি এই জখৰীয়া পুস্তকৰ প্ৰথম অধ্যায়ৰ 2 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আমি 2 নম্বৰ পদত পাওঁ ঈশ্বৰে জখৰীয়া ভাৱবাদীক বিশেষভাৱে সাৱধান কৰি দিয়াৰ কথা। জখৰীয়া ভাৱবাদীৰ যোগেদি আচলতে ঈশ্বৰে ইছৰাইলৰ লোকসকললৈ আগবঢ়োৱা বিশেষ সতৰ্কবাণী, সাৱধানবাণী। আমি 1 নম্বৰ পদত পালোঁ যে এই সকলো বাক্য ঈশ্বৰৰ পৰা জখৰীয়ালৈ অহা বাক্য আৰু সেই বিশেষ কৰ্তৃত্ব সাব্যস্ত কৰি 2 নম্বৰ পদত জখৰীয়াই বাবিল দেশৰ বন্দী অৱস্থাৰ পৰা মুক্ত হৈ নিজৰ দেশলৈ ঘূৰি অহা অৱশিষ্ট ইছৰাইলীয়া লোকসকলক এই বুলি সাৱধান কৰি দিছে যে তেওঁলোকে যাতে বাবিল দেশলৈ বন্দী হৈ যোৱাৰ আগতে তেওঁলোকৰ পিতৃ পিতামহসকলে যি ধৰণৰ কুকাৰ্য কৰিছিল তেনেকুৱা কুকাৰ্যত লিপ্ত নহয়। বাৰু এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? পাঠ কৰি দিম। জখৰীয়া প্ৰথম অধ্যায় 2য় পদ। ইয়াত এনেদৰে লিখা আছে, বোলে জিহুৱাই তোমালোকৰ পূৰ্বপুৰুষবিলাকৰ ওপৰত অতিশয় অসন্তুষ্ট হৈছিল। প্ৰথমতেই জখৰীয়াই এই কথা জনাই দিছে যে ইছৰাইল জাতিক শত্ৰুৱে বন্দী কৰি লৈ যাব পাৰিছিল কাৰণ তেওঁলোকৰ ওপৰত ঈশ্বৰ অতিশয় অসন্তুষ্ট হৈছিল। তেওঁ এতিয়া ইছৰাইলৰ নতুন প্ৰজন্মক এই কথা সোঁৱৰণ কৰাই সাৱধান কৰি দিছে যে জিহুৱাই তোমালোকৰ পূৰ্বপুৰুষবিলাকৰ ওপৰত অতিশয় অসন্তুষ্ট হৈছিল। গতিকে এই নতুন প্ৰজন্মই যাতে ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰি আকৌ ঈশ্বৰক অসন্তুষ্ট নকৰে
সেই একেই ভুল যাতে নকৰে তাৰ বাবে জখৰিয়াই তেওঁলোকক সাৱধান কৰি দিছে। এতিয়া 3 নম্বৰ পদটো পাঠ কৰি দিছোঁ। এই হেতুকে তুমি এই লোকবিলাকক কোৱা, বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, তোমালোকে মোলৈ ঘূৰা, এইয়ে বাহিনীবিলাকৰ জিহুৱাৰ বচন। তাতে মই তোমালোকলৈ ঘূৰিম, ইয়াক বাহিনীবিলাকৰ জিহুৱাই কৈছে। বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে। ঈশ্বৰক ইয়াত বাহিনীবিলাকৰ জিহুৱা বুলি কোৱা হৈছে। এই বিশেষ নামটো বা ঈশ্বৰৰ উপাধিটো আমি খুব সঘনাই উল্লেখ কৰোঁ। বহু সময়ত আমি ঈশ্বৰৰ কিছুমান নাম এনেদৰে ব্যৱহাৰ কৰি থাকোঁ, কিন্তু আচল অৰ্থটো আমি প্ৰায়ে পাহৰি থাকোঁ। বাহিনীবিলাকৰ জিহুৱা মানেনো কি বাৰু? এই কথা আমি প্ৰায়ে চিন্তা নকৰোঁ। এই বাহিনীবিলাকৰ জিহুৱা বোলা নামটো এই জখৰিয়া পুস্তকত মুঠতে 52 বাৰ উল্লেখ কৰা আছে। গতিকে এই বিশেষ নামটো যে অতি প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ সেই কথা আমি সহজেই অনুমান কৰিব পাৰোঁ। ইয়াত বাহিনীবিলাক বুলি যিটো শব্দ ব্যৱহাৰ কৰা হৈছে তাৰ মূল ইব্ৰী শব্দটো হৈছে চাবা, আৰু এই চাবা শব্দটোৰ অৰ্থ হৈছে বিশেষ সেৱা নাইবা শক্তি নাইবা যুদ্ধ বিগ্ৰহ। ইয়াত এই শব্দটো যেনেদৰে ব্যৱহাৰ কৰা হৈছে তাৰ পৰা এনেকুৱা এটা ভাৱ প্ৰকাশ পাইছে যে ঈশ্বৰৰ অধীনত সীমাহীন ক্ষমতা আছে, সা-সুবিধাবোৰ আছে, যিখিনি তেওঁ নিজৰ লোকৰ সুৰক্ষা আৰু মংগলৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে। এইটো ডক্টৰ ফছেট নামৰ বিখ্যাত পণ্ডিত এজনে দিয়া ব্যাখ্যা। কিন্তু তাৰ লগত আমি আচলতে আৰু যোগ দিবলগীয়া বিশেষ একো নাই। নতুন নিয়মত ঈশ্বৰক দয়া ধনেৰে ধনবান, ইফিচিয়া 2:4 আৰু সকলো ক্ষমতাৰ অধিকাৰী, মঠি 28:18 বুলি কোৱা হৈছে। গতিকে প্ৰিয় শ্ৰোতা, আমাকনো আৰু অধিক কি লাগে? প্ৰিয় শ্ৰোতা, আপোনাক দয়া কৰোণা লাগেনে? ঈশ্বৰতে সেই সকলো উভৈনদী হৈ আছে। তেওঁ দয়াধনত ধনবান। তেওঁ আপোনাক দয়া কৰিব পাৰে, আপোনাক কৰোণা কৰিব পাৰে। আমাক সকলোকে ঈশ্বৰৰ সেই দয়া, সেই কৰোণা লাগে। তেওঁ বাহিনীবিলাকৰ জিহুৱা। এই কথাটো এই পদটোতে উল্লেখ কৰা আছে কেইবাবাৰো। আকৌ 4ৰ্থ আৰু 6ষ্ঠ পদতো এই কথাটো উল্লেখ কৰা হৈছে। তেওঁ বাহিনীবিলাকৰ জিহুৱা, সৰ্বশক্তিমান ঈশ্বৰ। তোমালোকে মোলৈ ঘূৰা, এইয়ে বাহিনীবিলাকৰ জিহুৱাৰ বচন। তাতে মই তোমালোকলৈ ঘূৰিম। ইছৰাইল জাতি ঈশ্বৰৰ প্ৰতি অবাধ্য হোৱা কাৰণে ঈশ্বৰে তেওঁলোকক শাস্তি দিছিল, শত্ৰুৰ হাতত পৰাস্ত হৈ বন্দী হৈ যাবলৈ এৰি দিছিল। কিন্তু এতিয়া ঈশ্বৰে কৈছে, তোমালোক মোলৈ ঘূৰা, তেতিয়া মই তোমালোকলৈ ঘূৰিম। ঈশ্বৰে তেওঁলোকক মন পালটন কৰিবলৈ কৈছে। এনেদৰে তেওঁলোকৰ প্ৰতি বিশেষ দয়া, বিশেষ কৰোণাৰ প্ৰমাণ দিছে। ঈশ্বৰে আমাক কেতিয়াও পৰিত্যাগ নকৰে। আমি তেওঁক বিচাৰিলেই পাওঁ। আমাক গ্ৰহণ কৰিবলৈ তেওঁ অনবৰতে সাজু হৈ থাকে। এতিয়া 4 নম্বৰ পদটো পঢ়ি দিছোঁ। তোমালোক তোমালোকৰ পূৰ্বপুৰুষবিলাকৰ নিচিনা নহবা। তেওঁবিলাকৰ আগত আগৰ কালৰ ভাৱবাদীবিলাকে কৈছিল বোলে, বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, তোমালোকে নিজ নিজ কুপথৰ আৰু নিজ নিজ কুকাৰ্যৰ পৰা ঘূৰা। কিন্তু জিহুৱাই কৈছে, তেওঁবিলাকে তাক নুশুনিলে বা মোলৈ কাণ নিদিলে। এইটো ঈশ্বৰে তেওঁলোকলৈ আগবঢ়োৱা বিশেষ সাৱধানবাণী। ঈশ্বৰে কৈছে, তোমালোকৰ উপৰিপুৰুষসকলৰ মাজলৈ মই ভাৱবাদীসকলক পঠিয়াইছিলোঁ, কিন্তু তেওঁলোকে ভাৱবাদীসকলৰ কথালৈ কাণ নিদিলে। মই হোছেয়াক পঠালোঁ, মই
জোৱেলক পঠালোঁ। তোমালোকৰ মাজলৈ মই যিছয়াক পঠালোঁ। জিৰিমিয়া ভাৱবাদীক পঠালোঁ। মই আমোচ ভাৱবাদীক পঠালোঁ। মই এই সকলোবোৰ ভাৱবাদীক পঠালোঁ তোমালোকৰ উপৰি পুৰুষবিলাকৰ মাজলৈ। তেওঁলোকে মোৰ হৈ কথা ক'লে, কিন্তু তোমালোকৰ উপৰি পুৰুষসকলে মই পঠোৱা সেই ভাৱবাদীসকলৰ কথালৈ মন নিদিলে। তেওঁলোকে কোৱা কথালৈ কাণ সাৰেই নকৰিলে, তেওঁলোকক অৱজ্ঞা কৰিলে। সেইকাৰণে মই তোমালোকৰ উপৰি পুৰুষসকলক বন্দী হৈ যাবলৈ এৰি দিছিলোঁ। কিন্তু তোমালোক তেনেকুৱা নহবা। তোমালোকে সকলো কুকাৰ্য, সকলো কুপথ ত্যাগ কৰি মোলৈ ঘূৰা, মোলৈ উভতি আহা। তোমালোক তোমালোকৰ উপৰি পুৰুষবিলাকৰ নিচিনা নহবা। এতিয়া ঈশ্বৰে ইছৰাইলীয়া লোকবোৰক এটা প্ৰশ্ন কৰিছে। আমি পাছৰ পদটোতে পাওঁ, পাঠ কৰি দিছোঁ। তোমালোকৰ পূৰ্বপুৰুষবিলাক ক'ত? আৰু ভাৱবাদীবিলাক চিৰকাললৈকে জীয়াই থাকেনে? আগৰ ভাৱবাদীসকলৰ মাত তেতিয়া আৰু শুনিবলৈ পোৱা নগৈছিল। জিৰিমিয়া, যিছয়া, হোছেয়া, জোৱেল আৰু আমোচ কোনোজনেই তেতিয়া জীৱিত নাছিল। ইতিমধ্যেই তেওঁলোকৰ মৃত্যু হৈছিল। তেওঁলোকৰ মাত আৰু শুনা নগৈছিল। কিন্তু লগতে ঈশ্বৰে এই বুলিও সুধিছে, তোমালোকৰ পিতৃ পিতামহসকল ক'ত? তেওঁলোক এতিয়া ক'ত আছে? তেওঁলোকৰ ইতিমধ্যে মৃত্যু হৈছিল আৰু বাবিল দেশত তেওঁলোক কবৰস্থ হৈছিল। ইছৰাইলৰ লোক এনেদৰে বেলেগ দেশত কবৰস্থ হ'ব লগা হোৱাটো অতি দুখ লগা কথা। কাৰণ ইছৰাইলীয় লোকে সদায় নিজৰ ঠাইত কবৰস্থ হ'বলৈ ইচ্ছা কৰে। আনকি বৃদ্ধ জাকুবে মিছৰ দেশত থকা অৱস্থাত পুতেক যোছেফৰ হতুৱাই প্ৰতিজ্ঞা কৰোৱাইছিল যেন তেওঁক মিছৰ দেশত কবৰ নিদি নিজৰ দেশত কবৰ দিয়া হয়। তেওঁলোকৰ সকলোৰে সেয়েই ইচ্ছা। জাকুবে কৈছিল, মোক নিজৰ দেশলৈ লৈ যাবা আৰু মোৰ পিতৃ পিতামহৰ সৈতে কবৰ দিবা। আৰু ঠিক সেইদৰেই কৰা হৈছিল। জাকুবক হিব্ৰুনত কবৰ দিয়া হৈছিল। ইজৰাইলৰ আদি পিতৃসকল আৰু প্ৰতিজন ধৰ্মপৰায়ণ, ভক্তিপৰায়ণ ইছৰাইলীয়া লোকে এই ইচ্ছা কৰি আহিছিল, তেওঁলোকক যেন নিজৰ দেশতে কবৰ দিয়া হয় আৰু পুনৰুত্থানৰ দিনা তেওঁলোক যেন নিজৰ দেশতে পুনৰুত্থিত হয়। যদিহে আমি জেৰুচালেমলৈ যাওঁ, আজিও সেই ঠাইত পূব দিশৰ দুৱাৰৰ সন্মুখত কিদ্ৰোন উপত্যকাৰ পৰা জৈতুন পৰ্বতলৈকে ইছৰাইলীয় লোকৰ কবৰেৰে ভৰি থকা দেখিবলৈ পাম। অৱশ্যে সেই কবৰবোৰৰ কিছুমান শত্ৰুবোৰে নষ্ট কৰিছিল যদিও এতিয়া ইছৰাইলীয়সকলে আকৌ সেই সকলোবোৰ ঠিক ঠাক কৰিব ধৰিছে। ইছৰাইলীয় লোকসকলে সেই ঠাইতে কবৰস্থ হ'বলৈ ইচ্ছা কৰে, কাৰণ তেওঁলোকে বিশ্বাস কৰে যে মচীহ অৰ্থাৎ যীশুখ্ৰীষ্ট ৰজা হিচাপে এই পৃথিৱীলৈ আহোঁতে সেই ঠাইতে ভৰি দিবহি। খ্ৰীষ্টৰ পুনৰ আগমনৰ সময়ত তেওঁলোক পুনৰুত্থিত হ'ব আৰু তেওঁলোকে তেনে আশাৰেই তাতেই কবৰস্থ হ'ব বিচাৰে। এই কথাটো অৱশ্যে আমিও বিশ্বাস কৰোঁ, কিন্তু আমি এই কথাটোহে বিশ্বাস কৰোঁ যে প্ৰভু যীশুৱে প্ৰথমতে তেওঁৰ বিশ্বাসীসকলক, তেওঁৰ নিজৰ লোকসকলক এই পৃথিৱীৰ পৰা উঠাই লৈ যাব। প্ৰথমতে খ্ৰীষ্টত নিদ্ৰিত হোৱা অৰ্থাৎ মৃত লোকসকল পুনৰুত্থিত হ'ব আৰু তাৰ পাছত সেই সময়ত জীৱিত অৱস্থাত থকা লোকসকল উত্তোলিত হৈ আকাশত গৈ প্ৰভু যীশুক লগ ধৰিব। সেই সময়তে প্ৰভু যীশুৱে এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা নকৰে, কাৰণ প্ৰথমতে পৃথিৱীত মহাক্লেশ হ'ব। এই পৃথিৱীৰ পৰা বিশ্বাসী লোকসকলক উত্তোলিত কৰি নিয়াৰ পাছত এই পৃথিৱীত মহাক্লেশ হ'ব আৰু তাৰ পাছত প্ৰভু যীশুৱে এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ আহিব মহাপৰাক্ৰমেৰে। গতিকে পুৰণি নিয়মৰ দিনৰ সাধুসকলক তাৰ আগতে পুনৰুত্থিত কৰা নহয়। নতুন নিয়মৰ দিনৰ সাধুসকলহে প্ৰভু যীশুৰ আগমনৰ আগে আগে পুনৰুত্থিত হ'ব।
কিন্তু পুৰণি নিয়মৰ দিনৰ সাধুসকল পুনৰুত্থিত হ'ব প্ৰভু যীশুৱে এই পৃথিৱীত ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ আহোঁতেহে, সেই মহাক্লেশৰ পাছতহে, যাতে সেই সাধুসকলে সেই ন্যায় ৰাজ্যত প্ৰৱেশ কৰিব পাৰে। সেই সাধুসকল বুলি কওঁতে যিহুদী আৰু পৰজাতি সকলো সাধুকে বুজোৱা হৈছে। ঈশ্বৰে ইয়াত প্ৰশ্ন কৰিছে, তোমালোকৰ পূৰ্বপুৰুষসকল এতিয়া ক'ত আছে? তেওঁলোক বাবিল দেশতেই কবৰস্থ হ'ল। তেওঁলোকৰ আশা আকাংক্ষাৰ স্থল ইছৰাইল দেশে, কিন্তু তেওঁলোক বাবিল দেশতহে কবৰস্থ হ'ব লগা হ'ল। কিয়? কাৰণ তেওঁলোকে ভাৱবাদীসকলৰ কথা শুনা নাছিল। ঈশ্বৰে আগবঢ়োৱা সাৱধান বাণীলৈ মন দিয়া নাছিল, বৰং ঈশ্বৰৰ বিৰুদ্ধেহে গৈছিল। নানাবিধ কুকৰ্মত লিপ্ত হৈছিল। সেইবাবেই তেওঁলোকলৈ নামি আহিছিল ঈশ্বৰৰ অভিশাপ। তেওঁলোকক শত্ৰুৱে পৰাস্ত কৰি বন্দী কৰি লৈ গৈছিল, আৰু বাবিল দেশত তেওঁলোক বন্দীৰ জীৱন যাপন কৰি থাকিব লগা হৈছিল। তাতেই তেওঁলোকৰ মৃত্যু হ'ল, তাতেই তেওঁলোক কবৰস্থ হ'ল। এতিয়া 6 নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। ইয়াত লিখা আছে, কিন্তু মোৰ দাস ভাৱবাদীবিলাকক মই আজ্ঞা কৰা মোৰ বাক্য আৰু হুকুমবোৰে তোমালোকৰ পূৰ্বপুৰুষবিলাকক ঢুকি পোৱা নাইনে? তাতে তেওঁবিলাকে ঘূৰি ক'লে, আমাৰ আচাৰ ব্যৱহাৰ আৰু আমাৰ কাৰ্য অনুসাৰে আমালৈ কৰিবৰ নিমিত্তে বাহিনীবিলাকৰ জিহুৱাই থিৰ কৰাৰ দৰে তেওঁ আমালৈ কৰিলে। মই আজ্ঞা কৰা মোৰ বাক্য আৰু হুকুমবোৰে তোমালোকৰ পূৰ্বপুৰুষবিলাকক ঢুকি পোৱা নাইনে? অৰ্থাৎ যদিও ভাৱবাদীসকল নোহোৱা হৈ গ'ল, কিন্তু ঈশ্বৰে দিয়া আজ্ঞা অথলে নগ'ল, ঈশ্বৰৰ বাক্য বিফল নহ'ল। ঈশ্বৰৰ সাৱধান বাণী আখৰে আখৰে ফলিয়ালে। তেওঁলোকে কৰা পাপৰ শাস্তি তেওঁলোকে ভুগিবলগীয়া হ'ল। তাতে তেওঁবিলাকে ঘূৰি ক'লে, আমাৰ আচাৰ ব্যৱহাৰ আৰু আমাৰ কাৰ্য অনুসাৰে আমালৈ কৰিবৰ নিমিত্তে বাহিনীবিলাকৰ জিহুৱাই থিৰ কৰাৰ দৰে তেওঁ আমালৈ কৰিলে। তেওঁলোকে অৱশেষত এই কথা বুজি পাইছিল আৰু মানি লৈছিল যে তেওঁলোকে তেওঁলোকৰ কাৰ্যৰ বাবেই সেই সকলো দুখ কষ্ট ভুগিব লগা হৈছিল। ঈশ্বৰে তেওঁলোকক আগতেই সেই বিষয়ে সাৱধান কৰি দিছিল, কিন্তু তেওঁলোকে মনা নাছিল। ঈশ্বৰ ধাৰ্মিক, ন্যায় বিচাৰক। তেওঁ দোষীক দণ্ড দিবই। ঠিক একেটা কথা সকলো মানুহৰ ক্ষেত্ৰতে খাটে। ঈশ্বৰে আমাক প্ৰেম কৰে, আমাৰ ভাল হোৱাটোকেই তেওঁ বিচাৰে, কিন্তু তেওঁ নিজৰ আইন লংঘন কৰিব নোৱাৰে। ঈশ্বৰৰ আইন অনুসৰি সকলো পাপীয়েই শাস্তি পাবই লাগিব। বাইবেলত লিখিছে, সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ'ল। বাইবেলে কয়, সকলো মানুহেই পাপী, গতিকে সকলো মানুহেই শাস্তি পোৱাৰ যোগ্য। আৰু সেই শাস্তি হৈছে মৃত্যু। পাপৰ বেচ মৃত্যু বুলি বাইবেলত স্পষ্টভাৱে লিখা আছে। গতিকে ন্যায় বিচাৰক ঈশ্বৰে সকলো মানুহকে শাস্তি দিবলৈ বাধ্য, কিন্তু তেওঁ মানুহক প্ৰেম কৰে। গতিকে মানৱক উদ্ধাৰ কৰিবলৈ তেওঁ বিশেষ ব্যৱস্থা ল'লে। তেওঁ নিজৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে জগতলৈ পঠালে। প্ৰভু যীশু এই জগতলৈ আহিল আৰু মানুহে পাবলগীয়া শাস্তি নিজৰ গাত ল'লে। তেওঁ সকলো মানুহৰ হৈ নিজে শাস্তি ল'লে। ক্ৰুচৰ ওপৰত তেওঁ মৃত্যুবৰণ কৰিলে। মানুহে পাবলগীয়া শাস্তি, মৃত্যু তেওঁ নিজে গ্ৰহণ কৰিলে। গতিকে তেওঁক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিলে আমি আমাৰ সকলো শাস্তিৰ পৰা ৰেহাই পাওঁ আৰু ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক বুলি পৰিগণিত হওঁ। আমি মুক্তি লাভ কৰোঁ। আমি হৈ পৰোঁ ঈশ্বৰৰ সন্তান। আমি লাভ কৰোঁ অনন্ত জীৱন। প্ৰভু যীশুৱে আমাক পৰিত্ৰাণ দিব পাৰে, কাৰণ তেওঁ আমাৰ হৈ আমি পাবলগীয়া শাস্তি নিজে গ্ৰহণ কৰিলে। ইছৰাইলীয় লোকসকলে ঈশ্বৰৰ বাক্যলৈ আওকাণ কৰি সাৰি যাব পৰা নাছিল। সেইবাবে তেওঁলোকে শাস্তি পাবলগীয়া হৈছিল। এতিয়া আমি জকৰীয়া পুস্তকৰ এটা গুৰুত্বপূৰ্ণ অংশত প্ৰৱেশ কৰিম। 7 নম্বৰ পদৰ পৰা আমি পাওঁ জকৰীয়া ভাৱবাদীয়ে ঈশ্বৰৰ পৰা পোৱা 10টা দৰ্শনৰ কথা। অৱশ্যে কোনো কোনো পণ্ডিতে 8টা দৰ্শনৰ কথাহে কয়, কিন্তু আমি এই দৰ্শনকেইটাক 10টা ভাগত ভগাব পাৰোঁ। 7 নম্বৰ পদ, দৰিয়া বছৰ ৰাজত্বৰ 2য় বছৰৰ একাদশ অৰ্থাৎ চবাত মাহৰ 24 দিনৰ দিনা ইদ্দুৰ নাতিয়েক বেৰেখিয়াৰ পুত্ৰ
জখৰীয়া ভাৱবাদীক জিহুৱাৰ দ্বাৰাই এই কথা জনোৱা হ'ল। ইব্ৰীসকলৰ প্ৰথম মাহটো জানুৱাৰী নহয়, 11 নম্বৰ মাহ মানে ফেব্ৰুৱাৰী। ইয়াত যিটো দিনৰ কথা কোৱা হৈছে সেইটো হ'ল 520 খ্ৰীষ্টপূৰ্বৰ 24 ফেব্ৰুৱাৰী। এই ঘটনাটোৰ 5 মাহ আগতে প্ৰভুৱে হগ্গই ভাৱবাদীক দৰ্শন দি ইছৰাইলীয়া লোকসকলক জেৰুচালেমৰ মন্দিৰ পুনৰ নিৰ্মাণ কৰিবলৈ উদগনি দিছিল। সেই কামটো ইতিমধ্যে আৰম্ভ হৈছিল। ঠিক 2 মাহ আগতে হগ্গই ভাৱবাদীয়ে পুৰোহিতসকলক চোকা ভাষাৰে সমালোচনা কৰি পবিত্ৰ হ'বলৈ কৈছিল, কাৰণ তেওঁলোকে পবিত্ৰ জীৱন যাপন কৰা নাছিল। তথাপি ঈশ্বৰে আশীৰ্বাদ কৰিব বুলি আশা কৰি আছিল। তদুপৰি মানুহবোৰে মন্দিৰ নিৰ্মাণৰ কামত বেছি আগবঢ়া নাছিল বাবে মানুহবোৰকো তেওঁ বিশেষভাৱে প্ৰত্যাহ্বান জনাইছিল। সেই সময়তে হগ্গই ভাৱবাদীয়ে এই ভৱিষ্যৎবাণীও কৰিছিল যে ঈশ্বৰে এদিন এই পৃথিৱীত তেওঁৰ শাসন প্ৰতিষ্ঠা কৰিব আৰু পৰজাতীয় শক্তিবিলাকক পৰাস্ত কৰি ধ্বংস কৰিব। তেওঁ এই বুলিও ঘোষণা কৰিছিল যে সেই ন্যায় শাসকজনেই মচীহ। তেওঁ জৰুব্বাবিলৰ বংশত উৎপন্ন হ'ব। সেই জৰুব্বাবিল সেই সময়ত জেৰুচালেমৰ শাসক আছিল আৰু তেওঁ ৰজা দাউদৰ বংশৰ আছিল। আৰু ঠিক এনে এটা সময়তে জেৰুচালেমৰ মন্দিৰ পুনৰ নিৰ্মাণৰ কাম চলি থকা সময়তে জখৰীয়াক ঈশ্বৰে এই দৰ্শনকেইটা দিছিল। সেই বিষয়ে আমি পৰৱৰ্তী অনুষ্ঠানত আলোচনা কৰিম। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জখৰীয়াই দেখা প্ৰথম দৰ্শনটো হৈছে মেণ্ডি গছৰ তলত ঘোঁৰা আৰু আৰোহীৰ। একাদশ মাহৰ অৰ্থাৎ ছেবাত মাহৰ 24 তাৰিখে দৰিয়া বছৰ দ্বিতীয় বছৰত জখৰীয়ালৈ জিহুৱাৰ বাক্য আহিছিল। একাদশ মাহটো আমাৰ ফেব্ৰুৱাৰী, গতিকে 24 ফেব্ৰুৱাৰী খ্ৰীষ্টপূৰ্ব 520 চনত এই বাক্য আহিছিল। এই দৰ্শনৰ 5 মাহৰ আগতে প্ৰভুৱে হগ্গয়ক বাৰ্তা দিছিল আৰু তেওঁক অৱশিষ্টসকলৰ বাবে মন্দিৰ পুনৰ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰিবলৈ প্ৰত্যাহ্বানৰ বাৰ্তা দিছিল। মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ল। তাৰ পাছত জখৰীয়াৰ দৰ্শনৰ 2 মাহ আগতে হগ্গই ভাৱবাদীয়ে পুৰোহিতসকলক এটা অতি চোকা বাৰ্তা দিছিল, কাৰণ তেওঁলোক অশুদ্ধ আছিল যদিও ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ দিব বুলি আশা কৰিছিল। লগতে তেওঁ মানুহবোৰকো বাৰ্তা দিছিল, কাৰণ তেওঁলোকে নিৰ্মাণ কৰাত পলম কৰিছিল। হগ্গয়েও ঈশ্বৰে পৃথিৱীত আহিবলগীয়া মচীহৰ দ্বাৰা নিজৰ ৰাজ্য স্থাপন কৰাৰ কথা জনাইছিল। মন্দিৰ পুনৰ নিৰ্মাণৰ সময়ত জখৰীয়াক 10টা দৰ্শন দিয়া হ'ল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তেওঁলোকৰ জীৱনত তুমি আশীৰ্বাদ কৰিবা। আৰু প্ৰভু, যদি কোনোবাই হয়তো প্ৰভু তেওঁলোকে কিবা কামত নিয়োগ হৈ আছে, সেই কামসমূহ প্ৰভু সত্য আৰু নিষ্ঠাৰে প্ৰভু কৰি যোৱাত তুমি তেওঁলোকক সহায় কৰিবা আৰু তেওঁলোকৰ সকলো প্ৰয়োজন প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বেৰেখিয়া। জাকুবক ক'ত কবৰ দিয়া হৈছিল? অপশ্যন এ, মিম্পা, অপশ্যন বি, মিছৰ, অপশ্যন চি, হিব্ৰুন, অপশ্যন ডি, দম্মেছক। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।